মধ্য অসমত এআৰডিএফ দল তীব্ৰ আগবাঢ়ি আছে। আজি লাহৰীঘাট সমষ্টি ছিদ্দিক আহমেদ ডাঙৰীয়া তেখেতে স্পষ্ট ভাষাৰে ৰাইজে কৈ আছে তেখেতে জিকিব। আজি সমষ্টিৰ কোনো চুকে কোনে যাওক আপোনালোকে এটা কথাই শুনিব যে ছিদ্দিক আহমেদ লাহৰীঘাট সমষ্টিত স্পষ্ট হৈ পৰিছে। আগন্ত নিৰ্বাচনত তেখেতে বিধায়ক হোৱাটো খাটাং। আৰু যদি আপোনালোকে চাই ডিং সমষ্টিত মতিবুৰ ৰহমান ডাঙৰীয়া তেখেতেও কিন্তু তাত জিকাৰ একেবাৰে সম্ভাৱনা হৈ পৰিছে। তেখেতক সমষ্টিবাসী ৰাইজে আঁকোৱালি লৈছে, উষ্ম আদৰণি জনাইছে। আজি এআৰডিএফে যে সংখ্যালঘুৰ হৈ মাত মাতে, সংখ্যালঘুৰ হৈ সদায় কাম কৰে। তেখেতে বিনা স্বাৰ্থত কিন্তু তেখেতে সংখ্যালঘুৰ হৈ কাম কৰে। আৰু এই সংখ্যালঘু এলেকাত আৰু সংখ্যালঘু যি সমষ্টিবোৰ আছে সেইকেইটা সমষ্টিত এআৰডিএফ দলে যিয়ে জিকিব এইটো স্পষ্ট হৈ পৰিছে। যে আৰু এটা চামাগুৰি সমষ্টিৰ কথা যদি কওঁ, চামাগুৰি সমষ্টিত আজিজ ডাঙৰীয়াক আজি সমষ্টিবাসী ৰাইজে তেখেতক আঁকোৱালি লৈছে। যি দুৰ্নীতি কংগ্ৰেছৰ আছিল, সেই দুৰ্নীতি কিন্তু কংগ্ৰেছ দলক উৎখাত কৰিবলৈ আজিজ ডাঙৰীয়াক সমষ্টিবাসী ৰাইজে বিচাৰিছে। আৰু পৰিৱৰ্তন আহিব, উন্নয়ন আহিব, তেওঁ আপোনালোকে নিশ্চয় গম পাইছে। আৰু যদি ৰূপেহাট সমষ্টিৰ কথা ক'ব যাওঁ, তাত আমিনুল ইছলাম ডাঙৰীয়া মানৱ দৰদী হিচাপে তেখেতে কাম কৰি আহিছে। আজি গৰীব দুখীয়াৰ হৈ কাম কৰি আহিছে। সমষ্টিৰ যিবোৰ সমস্যা আছে সেই সমস্যা সমাধান কৰিবলৈ তেখেতে যত্ন কৰিছে। আজিৰ দিনত যদি মই ক'ব যাওঁ যে ৰূপেহাট সমষ্টিৰ এআৰডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম ডাঙৰীয়া আজি অসমৰ সংখ্যালঘুৰ হৈ কিমান মাত মাতিছে মোৰ ক'বলগীয়া নাই, আপোনালোকে নিশ্চয় জানে। আজি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে দেখিব পায় যে বাঘৰ নিচিনা গৰ্জন দিয়া ব্যক্তিজনী হৈছে আমিনুল ইছলাম ডাঙৰীয়া। আৰু আমিনুল ইছলাম ডাঙৰীয়া সমষ্টিৰ বাহিৰ ৰাইজে তেখেতক কমেও 1.5 লাখ ভোটৰ ব্যৱধানত তেখেতে জিকাব। আৰু আপোনালোকে স্পষ্ট যে এই ৰূপেহাট সমষ্টিত আমিনুল ইছলাম ডাঙৰীয়া জিকিব সেইটো স্পষ্ট হৈ আছে। আৰু তেখেতে এই ডিং সমষ্টিত যেতিয়া বিধায়ক আছিল, আজি ডিং সমষ্টিৰ হস্পিটেল কিমান উন্নত হৈছে, ৰাস্তা ঘাট কিমান উন্নত হৈছে, বিভিন্ন সা সুবিধাবোৰ কিমান উন্নত কৰিছে, চাকৰিৰ ক্ষেত্ৰত তেখেতে কিমান সহায় আগবাঢ়িছে, আজি চৰকাৰী আঁচনি যিমান আছে আঁচনিৰ ক্ষেত্ৰত তেখেতে কিমান আগবঢ়াই লৈ গৈছে, সেইবোৰ কিন্তু আপোনালোকে দেখিব পাৰিছে। আৰু আপোনালোকৰ সিদ্ধান্ত সঠিক সিদ্ধান্ত, যি সিদ্ধান্ত বৰ্তমান সময় আপোনালোকৰ হাতত, ৰাইজ ভুল নকৰিব। যিসকল আপোনালোকৰ সন্মুখত আহি যি বিভ্ৰান্ত সৃষ্টি কৰিছে তেখেতক উৎখাত কৰক। আৰু যদি পাৰে টালি টোপোলা বান্ধি আজি ব্ৰহ্মপুত্ৰত পেলাই দিয়ক। যিহেতু আমাৰ সময় ইতিমধ্যে যিসকলে পৰিৱৰ্তন, উন্নয়ন আৰু এই সমষ্টিবোৰ যি পিছ পৰি আছে আপোনালোকে আগুৱাই লৈ যাব বিচাৰিছে, তেনেহ'লে এআৰডিএফ দলৰ নেতাসকলক আপোনালোকে ভোট দিয়ক আৰু বিপুল ভোটেৰে আপোনালোকে জিকাই দিয়ক। সমষ্টিৰ উন্নয়ন পাব, সমষ্টিৰ পৰিৱৰ্তন পাব। আৰু সমষ্টিত যি কাম পিছ পৰি আছে, যি দুৰ্নীতিগ্ৰস্ত হৈ আছে সেইবিলাক কিন্তু সমষ্টিৰ পৰা নাইকিয়া হ'ব।